ইলেকশ্যন চেণ্টাৰসমূহলৈ যোৱা সকলোবিলাক গাড়ী মুছলপুৰ দুৰ্গা মন্দিৰ যেটো ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত লোকসভা নিৰ্বাচন চলি আছে আৰু আমাৰ এইলেগীয়াকৈ আমাৰ দ্বিতীয় পৰ্যায় আৰু অসমৰ দ্বিতীয় পৰ্যায়ত আমাৰ দৰং ওদালগুৰি ডিষ্ট্ৰিক্ট দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি তামোলপুৰত আমাৰ দায়িত্ব পৰিছে আৰু মই এজন পলিং অফিচাৰ হিচাপে তাত মোৰ চৰকাৰী এজন কৰ্মচাৰী হিচাপে মোৰো দায়িত্ব পৰিছে বৰ ভাল লাগিছে মনটো এনেকুৱা এটা পৰিৱেশত আজি ডিউটি কৰিবলৈ যোৱা হৈছে যি সময়তে আজি আগতেও আমি ডিউটি কৰিছিলোঁ পূৰ্বতে যেতিয়া BTC নিৰ্বাচন হৈছিলে তেতিয়া আজি ডিউটি কৰিছিলোঁ এক পৰিৱেশ এটা বেলেগ আছিল আৰু আজিৰ পৰিৱেশ এটা সুন্দৰ বিহুৰ সময় এই বিহুৰ সময়ত বিহুৰ মাজতে এটা নিৰ্বাচনৰো আমি অংশগ্ৰহণ কৰি মনটো বৰ শান্তি এই যে ওলাই আহিছে ইতিমধ্যে আমি দেখা পাইছোঁ প্ৰথম পৰ্যায়তো দেখা পাইছোঁ যথেষ্ট 75%লৈকে ভোট পলিং কৰিছে এতিয়া আমি আৰু আশা কৰোঁ সেই 75 নহয় 80লৈকে হ'ব কাৰণ এই ভোটটোৱে নিৰ্বাচনত যিটো আমাৰ নিজৰ ভোটাৰ সাব্যস্ত কৰিব যাওঁতে যিটো অধিকাৰ এই অধিকাৰে সুস্থ এখন চৰকাৰ গঠন কৰাত সহায় কৰে আমি ঘৰতে বহি সমালোচনা কৰাতকৈ ভোটৰ জৰিয়তে আমি নিজৰ ভোটৰ জৰিয়তে আমি আমাৰ এজন প্ৰতিনিধি নিৰ্বাচন কৰি এখন সুস্থ চৰকাৰ গঠন কৰাত সহায় কৰিব লাগে ইলেকশ্যন চেণ্টাৰসমূহলৈ যোৱা সকলোবিলাক গাড়ী মুছলপুৰ দুৰ্গা মন্দিৰ যেটো ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত লোকসভা নিৰ্বাচন চলি আছে আৰু আমাৰ এইলেগীয়াকৈ আমাৰ দ্বিতীয় পৰ্যায় আৰু অসমৰ দ্বিতীয় পৰ্যায়ত আমাৰ দৰং ওদালগুৰি ডিষ্ট্ৰিক্ট দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি তামোলপুৰত আমাৰ দায়িত্ব পৰিছে আৰু মই এজন পলিং অফিচাৰ হিচাপে তাত মোৰ চৰকাৰী এজন কৰ্মচাৰী হিচাপে মোৰো দায়িত্ব পৰিছে বৰ ভাল লাগিছে মনটো এনেকুৱা এটা পৰিৱেশত আজি ডিউটি কৰিবলৈ যোৱা হৈছে যি সময়তে আজি আগতেও আমি ডিউটি কৰিছিলোঁ পূৰ্বতে যেতিয়া BTC নিৰ্বাচন হৈছিলে তেতিয়া আজি ডিউটি কৰিছিলোঁ এক পৰিৱেশ এটা বেলেগ আছিল আৰু আজিৰ পৰিৱেশ এটা সুন্দৰ বিহুৰ সময় এই বিহুৰ সময়ত বিহুৰ মাজতে এটা নিৰ্বাচনৰো আমি অংশগ্ৰহণ কৰি মনটো বৰ শান্তি এই যে ওলাই আহিছে ইতিমধ্যে আমি দেখা পাইছোঁ প্ৰথম পৰ্যায়তো দেখা পাইছোঁ যথেষ্ট 75%লৈকে ভোট পলিং কৰিছে এতিয়া আমি আৰু আশা কৰোঁ সেই 75 নহয় 80লৈকে হ'ব কাৰণ এই ভোটটোৱে নিৰ্বাচনত যিটো আমাৰ নিজৰ ভোটাৰ সাব্যস্ত কৰিব যাওঁতে যিটো অধিকাৰ এই অধিকাৰে সুস্থ এখন চৰকাৰ গঠন কৰাত সহায় কৰে আমি ঘৰতে বহি সমালোচনা কৰাতকৈ ভোটৰ জৰিয়তে আমি নিজৰ ভোটৰ জৰিয়তে আমি আমাৰ এজন প্ৰতিনিধি নিৰ্বাচন কৰি এখন সুস্থ চৰকাৰ গঠন কৰাত সহায় কৰিব লাগে